কিমান গেডাৰিং আমি দেখিবলৈ পাইছোঁ ইয়াত আহি গ'লোঁ দুধনৈ ৰাস আহিছোঁ দুধনৈ ৰাস যিহেতু আমাৰ মৰমৰ হিয়াৰ মাথো জুবিন দা নাই তো আমি সকলোৱে যেন জুবিন দাই জাষ্টিছ পায় তাৰ বাবে আমি সকলোৱে হেছটেগ জাষ্টিছ ফৰ জুবিন দা লিখিবলৈ যেন আমি পাহৰি নাযাওঁ জয় জুবিন দা এয়া আমাৰ মৰমৰ হিয়াৰ মাথো শ্ৰদ্ধাঞ্জলি দুধনৈ ৰাসত আৰু গল্ডেন মানে সোণালী এটা প্ৰতিমূৰ্তি বনাইছে আমাৰ হিয়াৰ মাথো জুবিন দা তাৰ পৰা আগবাঢ়িলোঁ আমি দুধনৈ ৰাসৰ ভিতৰলৈকে য'ত নেকি আমি একফালে দেখিবলৈ পালোঁ নাম চলি আছে ইয়াত আৰু একফালে বাৰু ৰাসৰ কমিটিৰ বাবে এটা এক্সট্ৰাকৈ তেওঁলোকে পেণ্ডেল বনাইছে আৰু লগত আমাৰ আগবাঢ়ি গৈছে য'ত নেকি ৰাধা কৃষ্ণক সকলোৱে প্ৰণাম আৰু সেৱা জনাইছে আৰু লগতে আহি ৰাসত ইমান ধুনীয়া এটা আমি পৰিৱেশ দেখিবলৈ পালোঁ প্ৰতিটো ছাইডতে সকলোৰে ভিৰ সকলোৰে গেডাৰিং আমি ইয়াত দেখিবলৈ পালোঁ ইয়াত সকলোৱে এবাৰ হ'লে তেওঁলোকে ইয়াত সেৱা আগবঢ়াইছে আৰু প্ৰণাম জনাইছে এয়া আমাৰ দুধনৈৰ খুব ধুনীয়া এখন ৰাস প্ৰতি বছৰে হয় সকলোৱে আহিব বুলি আশা কৰিলোঁ ইয়াত আহি আপোনালোকে নিশ্চয় ভাল পাব এতিয়া মই আৰু বাবুদা কৃষ্ণাৰ হয় আহিছোঁ দুধনৈ ৰাসত আৰু বাকী আমাৰ দুধনৈ ৰাসত কেনেকুৱা হয় কিমান ভিৰ হয় গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম কেনেকুৱা লাগিছে ৰাসত আহি ভাল লাগিছে খুব ভাল লাগিছে আৰু আমি বুলি নহয় ইয়াত আপোনালোকে এইখন এনেকুৱা এখন ৰাস ইয়াত মানে বিভিন্ন ছাইডৰ পৰা সকলোৱে আহে আমি আহিছোঁ মই আছোঁ মোৰ লগত বাবুদা আছে এইফালে আছে আমাৰ নুৰ ইছলাম দা আৰু এইফালে আছে আমাৰ প্ৰিন্স ডাঙৰীয়া তো গোটেইবিলাকে আহিছোঁ আমি দুধনৈ ৰাস চাব আৰু দুধনৈ ৰাসখন আটাইতকৈ বহুত ডাঙৰ এখন ৰাস হয় চ' সকলোৱে আহিব মই মোৰ চেনেলৰ ফালৰ পৰা আপোনালোকক আহ্বান জনাইছোঁ এবাৰ হ'লেও দুধনৈ ৰাসত আহিব আহি খুবেই ভাল পাব কাৰণ ইয়াতে যোনটো ভিৰ যোনটো ক্ৰাউড ইয়াত চাব পাৰে চ' প্ৰিন্স দা আহি কেনেকুৱা লাগিছে ইয়াত মন একদম মানে উৎফুল্লিত ভাল লাগিছে আপোনাৰ নুৰ ইছলাম দা ভাল লাগিছে আৰু বাবুদা খুব ভাল লাগিছে খুব ভাল লাগিছে ন আৰু জুবিন দা হয় জাষ্টিছ ফৰ জুবিন দা আপোনালোকে পাহৰি নাযাব লিখিবলৈ আৰু যিমান পাৰে আপোনালোকে হেছটেগ জাষ্টিছ ফৰ জুবিন দা লিখিয়ে থাকিব যেতিয়ালৈকে আমাৰ মৰমৰ হিয়াৰ মাথোৱে ন্যায় নাপায় লগতে আমি ইয়াত ৰাধা কৃষ্ণক দেখি পাই খুবেই ভাল লাগিছে ইয়াত আছে সকলোৱে ইয়াত চেলফি তোলাত ব্যস্ত আৰু এতিয়া আমি ইয়াৰ পৰা আগবাঢ়ি আছোঁ গোটেইকেইটা আৰু এখন গেট পালোঁ য'ত নেকি ভিতৰত সোমাই আমি বিভিন্ন ধৰণৰ ইয়াত আমি সামগ্ৰী দেখিবলৈ পালোঁ আৰু আগবাঢ়িছোঁ ইয়াৰ পৰা আপোনালোকে বিভিন্ন জনগোষ্ঠীৰ কাপোৰ আৰু লগতে ইমানেই গেডাৰিং আমি ইয়াত দেখিবলৈ পালোঁ আৰু লগতে এখন ধুনীয়া এখন নাৰ্চাৰী পালোঁ য'ত বিভিন্ন ধৰণৰ ফ্লাৱাৰ আপোনালোকে দেখিবলৈ পাব চ' সেইবাবে আমি খুবেই আনন্দিত আৰু লগতে ইয়াতে খোৱা লোৱাৰ কাৰণে ছেপাৰেট জেগা ৰাখিছে ইয়াৰ পৰা আমি আগবাঢ়ি যাম আৰু এখন য'ত নেকি আমি মেলাখন আৰু ফুড ষ্টলবিলাক দেখিবলৈ পাম আমি মেলাৰ ভিতৰলৈকে সোমাই আহিলোঁ আৰু ইয়াত ইমান গেডাৰিং আৰু ইয়াত আহি মৰমৰ হিয়াৰ মাথো জুবিন দাৰ শ্ৰদ্ধাঞ্জলি দেখিবলৈ পালোঁ বাৰু আমি যোনটো এৰিয়াত আহিছোঁ ইয়াত গোটেই চাৰিওপিনে ফুড ষ্টল আৰু ফুড ষ্টলৰ মাজে মাজে এনেকুৱা সৰু সৰু দোকান কিছুমান বহিছে য'ত নেকি আপোনালোকে বিভিন্ন ধৰণৰ বাচ্চাবোৰৰ খেলা বস্তু পাব এইখন এনেকুৱা এখন দোকান য'ত নেকি আপোনালোকে আহিলে দোকানখনত আপোনালোকে ডান্স কৰা দেখিবলৈ পাব এজনী ছোৱালী ইয়াত কিমান ধুনীয়া ডান্স কৰি আছে লগতে আমি আগবাঢ়িছোঁ য'ত নেকি টেকেলি পিঠা পায় আৰু ইয়াত আমি আহিছোঁ টেকেলি পিঠা কেনেকৈ বনাই আছে আৰু টেকেলি পিঠা খালোঁ অকণমান চ' খাই লৈ আমি ইয়াৰে সোৱাদ ল'লোঁ তো আপোনালোকে নিশ্চয় আহিলে এবাৰ হ'লেও টেকেলি পিঠা খাব আৰু এইখন মধুৰি আমৰ ইমান ধুনীয়া এখন দোকান আহিলে আপোনালোকে এবাৰ হ'লেও এই মধুৰি আমটো খাব খুব ধুনীয়া টেষ্ট হয় ইয়াত জিকিলে কুকুৰা আৰু এটা হাঁহ পাব চ' সকলোৱে ৰখি আছে যে কোনে ঘৰত হাঁহটো লৈ যাব পাৰিব লগতে গেটখনৰ পৰা ওলাই আমি এখন বাহিৰত গেট পালোঁ এই গেটখনৰ পৰা আমি বাহিৰলৈকে ওলাই আহিলোঁ এতিয়া ঘৰলৈকে যাম ভিডিঅ'টো বাৰু ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিব